গুড মৰ্ণিং। ৰাতিপুৱাই ৰুমৰ খিৰিকীখনেদি ধুনীয়া চাহ বাগিচাখন চালোঁ আৰু তাৰ পাছতে একাপ লাল চাহেদি আমাৰ দিনটো আৰম্ভ হ'ল। তাৰ পাছতে গ'লোঁ ডাইনিং হললৈ। ডাইনিং হললৈ গৈ খুব ভাল লাগিলে, কাৰণ অসমীয়া থলুৱা ব্ৰেকফাষ্ট তাতে আছিলে। যেনে ধৰক টেকেলি পিঠা, চিৰা, দৈ, চুঙা পিঠা, এনেকৈ গোটেইখিনি জলপান, তাৰ লগতে পোহা, পুৰি, চব্জি, পৰাঠা, এইখিনি গোটেইখিনি কমপ্লিমেণ্টাৰী ব্ৰেকফাষ্ট আছিলে। তাৰ পাছতে খাই উঠি আমাৰ উৎপাত আৰম্ভ। অৰ্জুনে এতিয়া তীৰ মাৰিছে, ক'ত লগাব চাওঁ। যা মাৰ। অৰ্জুনে একদম পুৰা ধনু ভাঙি দিলে। টান ওচৰলৈ আহি আছে চা। মাৰচোন তই চা। নেৰে বোলে। এইবাৰ মই উস্তাদে তাইক শিকাব গৈছোঁ আৰু কেমেৰাটো ধৰিছে মনময়ূৰী বায়ে, মানে ৰিজৰ্টৰ অ'নাৰ। তাত গ'লে পাৰিলে এপাক অ'নাৰকো লগ ধৰি আহিব, নিশ্চয় ভাল পাব। এইবাৰ দুইজনী ৰেডি হ'লোঁ জিপ লাইন কৰিবৰ কাৰণে। অলপ ভয় লাগিছে, কিন্তু পৰিৱেশটো ইমান ধুনীয়া, সেইকাৰণে নকৰাকৈও নোৱাৰোঁ মানে। ইয়ালৈ আহিলে জিপ লাইনটো একদম মিছ নকৰিব দেই, ইমান মজা লাগিলে নহয় সেইটো কৰি পেলাই। আৰু তাৰ পাছতে এয়া মই উঠিলোঁ এইবাৰ ঘোঁৰাত। পূজা বাৰু নুঠিলে, তাই উঠি ভাল নাপাওঁ বুলি ক'লে, চ' মই অকলে এইখিনি এনজয় কৰিলোঁ। ইমান ভাল লাগে নহয়। ৰিজৰ্টখনৰ চবতকৈ ভাল লগা পইণ্টটো হৈছে ৰিজৰ্টখনৰ মাজেদিয়ে এখন নদী যায়, আৰু নদীৰ পাৰত এনেকৈ ঘোঁৰাত ঘূৰি ফুৰিছোঁ। ভাবকচোন কিমান ধুনীয়া লাগিছে। ৰিজৰ্টখন তেওঁলোকে এক্টিভিটিজ দি ভৰাই তুলিছে, আৰু যে কিমান কি আছিলে আপোনালোকক গোটেইখিনি দেখুৱাই নহ'লে, যি পাৰিলোঁ অকণমান দেখুৱাবলৈ যত্ন কৰিলোঁ। ৰ'ব, ইয়াতে শেষ হোৱা নাই, ইয়াত ব'টিঙো আছে। আমি দুজনী ব'টিং কৰিবৰ কাৰণেও গ'লোঁ, আৰু গোটেইখিনি এক্টিভিটি কৰি উঠি একদম সুন্দৰকৈ এই ধুনীয়া ছুইমিং পুলটোত নামি দিলোঁ। কি যে মজা লাগিছিল নহয়। কিন্তু পূজা নানামিলে, তাই পাৰতে মোৰ কাৰণে ৰখিলে। চ' এনেকৈ গোটেইখিনি এনজয় কৰি আমি দুই বান্ধৱী কনকাৰ পৰা বিদায় ল'লোঁ। আপোনালোকে যদি এতিয়ালৈকে কনকা ভিজিট কৰা নাই, তেতিয়াহ'লে এবাৰ হ'লেও আহিব, নিশ্চয় ভাল পাব। আৰু কেনেকুৱা পালে মোক কমেণ্ট বক্সত জনাব নাপাহৰিব। আজিলৈ আহিলোঁ, বাই বাই।